নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো আমি পাতি আছিলো সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব অহা সোমবাৰৰ পৰা আৰু এই অধিৱেশনত উত্থাপিত হ'ব নেকি ডিলিমিটেশনৰ বিধেয়কখন অৰ্থাৎ সংবিধান 131 সংখ্যক সংশোধনী বিধেয়কখন আৰু যদিহে বিধেয়কখন উত্থাপিত হয় 2029 চনত নতুন সমষ্টিৰে নতুন বিধায়কৰ সংখ্যাৰে নতুন এমপিৰ সংখ্যাৰে 2029 ৰাজ্যসমূহ আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নেকি যদি হয় দেশৰ নিৰ্বাচনী ৰাজনীতি চিৰকালৰ কাৰণে পৰিৱৰ্তন হ'ব নেকি এনেবোৰ প্ৰাসংগিক প্ৰশ্ন মই সাইদুল ইছলাম আপোনাৰ ওচৰলৈ যাম বিজেপিৰ হাতত বা এনডিৰ হাতত সংখ্যা নাছিলে 2/3 সংখ্যাগৰিষ্ঠতা বা 66% সংখ্যাগৰিষ্ঠতা নাছিলে আন দলৰ সাংসদসকলক প্ৰভাৱিত কৰি সমৰ্থন আদায় কৰি আন্দোলন বুলি ক'লে বিৰোধীৰ সমৰ্থন আদায় কৰি এনডিএ এই বিধেয়কখন গৃহীত কৰাটো কিমান যুক্তিসংগত বা কিমান এথিকেল বুলি ভাবে আপুনি সক ডেমোক্ৰেসি যেটো নাম্বাৰটো খুব ইম্পৰ্টেন্ট বা সংসদত আমি বিৰোধ কৰোঁ বা নকৰোঁ বা এথিকেল হয় নহয় আজিকালি মানে যিকোনো এটা বিষয় উত্তীৰ্ণ হোৱাটোৱে যেন এটা ডাঙৰ এথিক্স তেনেকুৱা এটা পৰ্যায়লৈকে গুচি গৈছে গতিকে ডেমোক্ৰেসিত এই নাম্বাৰ গেমৰ যিটো ইম্পৰ্টেন্স সেই ইম্পৰ্টেন্সটো প্ৰসংগতে আমি কৈছোঁ যে নৰ্থ ইষ্টৰ নাম্বাৰটো হ্ৰাস কমিব নালাগে ঠিক তেনেকৈ অসমৰ নাম্বাৰটো কমিব নালাগে বা পাৰিলে বৃদ্ধি হ'ব লাগে এই যিটো প্ৰান্তীয় যিবিলাক ৰিপ্ৰেজেণ্টেশ্যন এইটো বৃদ্ধি পাব লাগে বা সেইটোৰ কি ফৰ্মুলা আনিব এই বিষয়টো লৈ পেলাই আমি স্পষ্ট নহয় বা সেইটোৰ কনস্টিটিউশনাল প্ৰভিজন আমি দেখা নাই এটা যেটো নম্বৰৰ কথা আমি পাতি আছো আমি যেটো লাষ্ট আমি দেখিছিল যে ওমেন ৰিজাৰ্ভেশন বিল সেই সময়ত লাষ্ট নৰেন্দ্ৰ মোদী চৰকাৰত অহাৰ পিছত আপুনি চাব এই দুটা টাৰ্মত এখনে মাত্ৰ বিল ফল কৰিছে সেইখন আছিল এই বিলখন গতিকে কৰবাত এই বিলখন যেহেতু ফল কৰিছে গতিকে তাৰ বিপৰীতে কিন্তু কোনো যিকোনো মূল্যৰ বিনিময়ত এই বিলখন পুনৰ আনি পেলাই পাৰ কৰাবৰ কাৰণে চেষ্টা কৰিব এই কথাটোৰ এথিকেল আৰু এপ্ৰিলত বিলখন পাছ হোৱা নাই মে জুন জুলাই আগষ্ট জুলাই 4 মাহৰ ভিতৰত পুনৰ বিলখন আনি পাছ কৰা এটা ইয়াৰ পটভূমিটো কি আমি যেটো আজি যেটো কথা পাতি আছো ইয়াৰ পটভূমিটো কি ইয়াৰ পটভূমিটো হৈছে আপোনাৰ তৃণমূল কংগ্ৰেছৰ লাষ্ট ডিফিট আৰু সেই ডিফিটটোৰ পিছত তাৰ 20 জনকে সাংসদে কৰা আপোনাৰ এটা বিদ্ৰোহ বা এক প্ৰকাৰ দল ত্যাগ তাৰ পিছত আপোনাৰ দক্ষিণাত্যত ডিএমকে লগত কংগ্ৰেছৰ যেটো এক প্ৰকাৰ এটা মহভংগ হোৱা পৰিস্থিতি হৈছে বা জোট বন্ধন ভংগ হোৱাৰ পৰিস্থিতি সেই পৰিস্থিতিটোত 22 জনকে এমপিয়ে কি কৰিব যদি এবষ্টেইন থাকে নাম্বাৰ কি হ'ব যদি সেই নাম্বাৰটো গৈ পেলাই এনডিএৰ লগত এড হয় তেতিয়া শক্তিটো কিমান বৃদ্ধি পাব এই বিষয়টোৰ লগত শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ যেটো আপোনাৰ 9 গৰাকী সাংসদৰ 6 গৰাকী ইতিমধ্যে দল ত্যাগ কৰাৰ পৰিৱেশ এই গোটেই পৰিৱেশ আৰু আম আদমি পাৰ্টিৰ কথাটো আছে আপুনি পৰিৱেশটো ক'লে এই পৰিৱেশৰ কাৰণে ৰাহুল গান্ধী দায়ী নেকি তেওঁ নিজৰ বিৰোধী দলৰ সাংসদসকলক ধৰি ৰাখিব পৰা নাই এজন কাটৰি গৈছে মই টিএমসি বাদ দিলো কেনেবাকৈ টিভিকেৰ সৈতে কংগ্ৰেছৰ যি মিত্ৰতা সেই মিত্ৰতা ডাঙৰ ভুল আছিল নেকি এই মিত্ৰতাৰ যোগেদি কংগ্ৰেছে এক সুযোগ দিলে বিজেপিক এই বিলখন পাছ কৰিবলৈ আৰু এই সুযোগ দি বিজেপিক চিৰকালৰ কাৰণে শাসনত অধিষ্ঠিত কৰিলে নেকি কংগ্ৰেছে ডিএমকেৰ লগত যেটো সম্পৰ্ক ৰাহুল গান্ধীয়ে নিজৰ একেবাৰে ভাতৃ বুলি এগৰাকী ব্যক্তিকে মুকলিকে বিভিন্ন ৰাজহুৱা সভাত সংশোধন কৰে ষ্টেলিন সেই ষ্টেলিনৰ দলটো আছিল ডিএমকে আৰু ডিএমকেৰ যেটো নাম্বাৰ সেই নাম্বাৰটো আছিল 22 এটা ইম্পৰ্টেন্ট নাম্বাৰ আৰু সেই নাম্বাৰটোৰ লগত ৰাজনীতিৰ কিমান সম্পৰ্ক আছে আমি এটা কথা চাব পাৰো যে দক্ষিণাত্যৰ মানে সদায় ডিলিমিটেশনৰ ক্ষেত্ৰত আপত্তি কৰে যে আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিছো কাৰণে আমাক কি শাস্তি দিয়া হ'ব নেকি বা আমাক এটা হেৰি কৰা হ'ব নেকি এই পৰিৱেশৰ মাজত যেতিয়া এই যেটো টিভিকেৰ লগত কংগ্ৰেছৰ সংযোগ ঘটিলে সেই সংযোগৰ পিছত ডিএমকে নেচাৰেলি কিছু পৰিমাণে তাৰ কংগ্ৰেছৰ পৰা আঁতৰি গ'ল তেওঁলোকে চিঠি এখন লিখিলে যে আমি কংগ্ৰেছৰ লগত বা ইণ্ডিয়া এলায়েন্সৰ লগত আমি নবওঁ এই যেটো প্ৰেক্ষাপট এই গোটেই প্ৰেক্ষাপটটোৰ পিছত কিছু পৰিমাণে আমি দেখি যেতিয়া আপোনাৰ পশ্চিমবংগত এই গোটেই কাহিনীটো ফল দেখিলোঁ অপজিশ্যনৰ এই গোটেই ফল আউটটোৰ পিছত এই যেটো সাংসদৰ যেটো নেতৃত্বৰ ওপৰত যেটো আপোনাৰ বিশ্বাস কনফিডেন্স সেই কনফিডেন্সটো ব্ৰেক হৈছে আৰু ব্ৰেক হোৱাৰ ফলতে লাহে বিজেপিৰ শক্তিৰ প্ৰতি তেওঁলোকে বৃদ্ধি হৈছে আৰু একে সময়তে ক'ব লাগিব যে অমিত শাহৰ যেটো ৰাজনীতি সেই ৰাজনীতিত কিন্তু বহু পৰিমাণে ধৰাশায়ী হৈছে এই কথাটো ক'ব লাগিব ৰাহুল গান্ধীৰ হাতত এই মুহূৰ্তত নীতিগত সাংবিধানিক কথা বতৰা বা ভাষণ দিয়াৰ বাদে কৰিবলৈ কি আছে তেওঁ অৰ্গেনাইজেশ্যন কৰিব পাৰিব ৰাহুল গান্ধীৰ হাতত প্ৰতিশ্ৰুতি দিব পাৰিব কংগ্ৰেছৰ মোৰ কথাটো হৈছে কি বিজেপিৰ হাতত দিব পৰাকৈ যি ধৰণৰ কথা বতৰা আছে ৰাহুল গান্ধী তাত বিপৰীতে কিন্তু প্ৰতিশ্ৰুতি বা সম্ভাৱনাৰ কথাই ক'ব পাৰে আৰু সেই সম্ভাৱনাটো যিহেতু দীঘলীয়া পৰ্যায়ত ৰাহুল গান্ধী ফেইল কৰিছে কৰবাত
সাংসদবিলাকৰ বা নেতাসকলৰ অপজিশ্যনৰ নেতাসকলৰ ক'ৰবাত কিন্তু কনফিডেন্সটো ব্ৰেক হৈছে মই ভাবোঁ যে বিগত নিৰ্বাচনটোত যিটো ৰিজাল্ট কৰিছিল সেই লোকসভা নিৰ্বাচনত সেই নিৰ্বাচনে কিন্তু কিছু পৰিমাণে অপজিশ্যনটোক ষ্ট্ৰেংথ দিছিল 230 ইজ এ বিগ নাম্বাৰ অপজিশ্যনৰ কাৰণে সেই নাম্বাৰটো লাহে লাহে ক্ৰেছ হ'ব ধৰিছে আৰু সেই ক্ৰেছ হোৱাৰ পৰিৱেশতে মই ভাবোঁ যে এটা আমি যদি নাম্বাৰটো যদি চিধা চিধিকৈ চাওঁ যদিও 41-42খন আমি দূৰত্ব দেখোঁ সেই দূৰত্বটো কিন্তু লাহে লাহে কমি আহিছে আৰু এই গোটেই কমি অহাৰ ফলত মই মানে দুটা পইণ্ট এড কৰিব খুজিছোঁ কমি অহাৰ ফলত অপজিশ্যনৰ এইটো অৱস্থা এই অপজিশ্যনৰ এই অৱস্থাটো বাদ দি পেলাই মই দুটা কথা ক'ব খোজোঁ এইটো হৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যনে প্ৰথমতে আমাৰ ব্যয় হ্ৰাস কৰিব এই কথাটো মানি লৈছোঁ কিন্তু একে সময়তে কিন্তু চাব লাগিব যে আমাৰ দেশত যিটো এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে পলিটিকেল ফেডাৰেল ষ্ট্ৰাকচাৰ আছে ৰিপ্ৰেজেণ্টেশ্যন বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ এটা ফেব্ৰিক সেই গোটেই ফেব্ৰিকটো এই পলিটিকেল যিটো এটা নতুন কালচাৰ আহিব ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ এইটোৱে ক'ৰবাত বাধাপ্ৰাপ্ত কৰিব নেকি মই কোৱা নাই কৰিব নেকি এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে ডাঙৰ ডাঙৰ ৰাজনৈতিক দল ক'ৰবাত অপজিশ্যনত ডাঙৰ দল হিচাপে কংগ্ৰেছ আৰু ইফালে শাসকীয় পক্ষত বিজেপি আৰু সৰু সৰু দলবিলাকৰ যিটো গুৰুত্ব এই ৰাজনীতিটোৱে ক'ৰবাত হ্ৰাস কৰিব নেকি বা ডাঙৰ ডাঙৰ দলৰ পক্ষত এক নিৰ্বাচন হ'লে মই পাছতে এক মিনিট শেষ কৰিম এক দেশ এক নিৰ্বাচন হ'লে সৰু সৰু ৰাজনৈতিক দল আঞ্চলিক দলবিলাকৰ গুৰুত্ব কমি পেলাই ভোটাৰসকলে একে সময়তে যদি বিজেপিকে ভোট দিব খোজে বা কংগ্ৰেছকে ভোট দিব খোজে তেতিয়া ৰাজনৈতিক দলবিলাকৰ সৰু সৰু ৰাজনৈতিক দলবিলাকৰ যিটো ভাৰতীয় ডেমক্ৰেচিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সুন্দৰ এটা বৈশিষ্ট্য সেই বৈশিষ্ট্যটো হ্ৰাস পাব নেকি এইকেইটা কিন্তু অত্যন্ত প্ৰাসংগিক একে সময়তে ৰাজ্যখনৰ একে সময়তে ৰাজ্যৰ নিৰ্বাচনতো ভোট প্ৰদান কৰিব আৰু একে সময়তে আৰু পাছত মই এটা ডিছকাশ্যনটো মই এড কৰিব খুজিছোঁ মই ক'ব খোজা কথাটো এইটো যে আগতে আমি উপ নিৰ্বাচন দেখিছোঁ সাংসদ বিধায়ক যদি কেনেবাকৈ সেই সময়তে নাথাকে বা মৃত্যু হয় যিকোনো কাৰণতে উপ নিৰ্বাচন দেখিছোঁ এইবাৰ যিটো মাজতে ভাঙি যোৱা কথাটো হৈছে এইটো এক প্ৰকাৰ ৰাজ্য এখনৰ কাৰণে উপ নিৰ্বাচন বা দেশখনৰ কাৰণে উপ নিৰ্বাচন পতাৰ জনতা কিন্তু পৰ্যায় প্ৰপ'জ হোৱা যেন আমি অনুভৱ কৰিছোঁ বা এই কথাটো আমি দেখিছোঁ এইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা গতিকে একে সময়তে যদি ৰাজ্যসমূহৰ আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় এগৰাকী ব্যক্তিয়ে একেটা পাৰ্টিকে দুইটা নিৰ্বাচনৰ কাৰণে ভোট প্ৰদান কৰিলে আমাৰ যিটো গণতন্ত্ৰত মাল্টি পাৰ্টি ছিষ্টেম সৰু সৰু ৰাজনৈতিক দলবোৰ ক্ষতিগ্ৰস্ত হ'ব নেকি এইটো এটা প্ৰাসংগিক প্ৰশ্ন মই ইয়াৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম তাৰপিছত মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম ভূঞা ডাঙৰীয়া আপুনি কি ক'ব বা সংবিধানৰ বিষয়বোৰ আপোনাৰ পৰা কি মতামত দিব আপুনি এইবাৰ নহয় চাওক আমি যি দুটা ছাবজেক্ট লৈ আজি আলোচনাত বহিছোঁ এই দুটা ছাবজেক্টে হ'ল আপোনাৰ এটি যে আপোনাৰ মানে ছ'চিঅ' পলিটিকেল আমি চব চাব লাগিব আপোনাৰ ইয়াতে কথাটো হ'ল যে যিটো ফ্ৰিজিং হৈ আছিলে এতিয়া কথাটো হ'ল যে ডিলিমিটেশ্যন যিটো কৰিব ওলাইছে এই ডিলিমিটেশ্যনৰ গোটেই প্ৰক্ৰিয়াটোৰ আগতে আপোনাৰ চেঞ্চাছটো কৰি ল'ব লাগিব গোটেই দেশত হোৱাট ইজ দি একজেক্ট পপুলেশ্যন পেটাৰ্ণ মই হস্তক্ষেপ কৰিছোঁ 50% যি সাংসদৰ সংখ্যা বাঢ়িব বা বিধায়কৰ সংখ্যা বাঢ়িব সমানুপাতিকভাৱে আমি 2011ৰ পপুলেশ্যনটো লৈ কামটো কৰিম নহয় জানো নহয় আপুনি চাওক 2026লৈকে আপোনাৰ ফ্ৰিজ হৈ আছিলে হয় গতিকে যদি আজি 2011ৰ আপোনাৰ পপুলেশ্যনটো লৈ পেলাই কৰিব লাগে তেতিয়াহ'লে ধৰক মই ভাবোঁ যে যিটো ডিলিমিটেশ্যন হ'ব গৈ আছে কাৰণ 14 ইয়াৰ্ছত পপুলেশ্যনটো বহুতখিনি ইনফ্লেট হৈ গৈছে অলৰেডি আপোনাৰ গতিকে সেইটো কাৰণে 2026ত যদি এটা ফ্ৰেছ আপোনাৰ মানে হেৰি নকৰে চেঞ্চাছ এটা অৰ্গেনাইজ নকৰে গোটেই কাণ্ট্ৰিত আৰু যিটো নেকি কনষ্টিটিউশ্যনেল মেণ্ডেট গতিকে সেইটো নকৰাকৈ আপোনাৰ মই নাভাবোঁ যে আপোনাৰ ডিলিমিটেশ্যন এক্সাৰচাইজটো তেওঁলোকে কেৰি কৰিব কিন্তু অলৰেডি তেওঁলোকে যিহেতু যিখন বিল লাষ্টত ফেইল কৰিছে আপোনাৰ সেই বিলখনেই তেওঁলোকে প্ৰপ'জ কৰি আনি মেলি আকৌ মানে ধৰক পাৰ্লিয়ামেণ্টত এতিয়া আমাৰ মহন্ত ডাঙৰীয়াই ক'লেই যে তেওঁলোকৰ যিটো আপোনাৰ নাম্বাৰ যিটো ইট ইজ এ নাম্বাৰ গেম ইন দি আপোনাৰ মানে হেৰিত গতিকে এইটো নিশ্চয় যদি পাছ হৈ যায় তেতিয়াহ'লে ডিলিমিটেশ্যনটোক আপুনি আৰু ৰখাব নোৱাৰে মই এটা কথা সুধিব বিচাৰিছোঁ যিহেতু 2026লৈকে নাম্বাৰ অফ এছেম্বলি ছিটছ আৰু নাম্বাৰ অফ MP ছিটছ ফ্ৰিজ হৈ আছিলে আৰু কোৱা হৈছিলে 2026-2026ৰ পিছত যিটো লোকপিয়ল হ'ব সেইটো লোকপিয়লৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব সমষ্টিৰ সংখ্যা বৃদ্ধি পাব আৰু এছেন্সটো আছিলে 76ৰ পৰা 2026লৈকে 50 বছৰত যি জনসংখ্যা নিয়ন্ত্ৰণ সেই জনসংখ্যা নিয়ন্ত্ৰণটো ভাৰতে কৰিব কিন্তু ভাৰতে নকৰিলে দক্ষিণে কৰিলে উত্তৰে নকৰিলে তেনে ক্ষেত্ৰত যদি আমাৰ হাতত 2026ৰ পিছৰ যিটো লোকপিয়লৰ পৰিসংখ্যা 27ত যিটো হ'ব সেইটো আহি যায় এনিৱে আমি স্বয়ংক্ৰিয়ভাৱে দেখোন
যিহেতু সংবিধানত সেই ধৰণৰ সংশোধনী কৰাই আছে স্বয়ংক্ৰিয়ভাৱে দেখোন 2027 যিটো জনসংখ্যা পাম সেই জনসংখ্যাৰ ভিত্তিত লোকক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবই লাগিব তেনে ক্ষেত্ৰত 50% বেটাৰ ৱে নহয় আপুনি চাওক সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নালাগে বা কৰিব নোৱাৰিব বুলি মই কোৱা নাই কিন্তু কথাটো হ'ল আপুনি যিটো ডিউ প্ৰচিডিউৰ অফ ল আছে আপোনাৰ সেই ডিউ প্ৰচিডিউৰ অফ ল কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে লগতে আপোনাৰ যিখন বিল আনিব আপোনাৰ পাৰ্লিয়ামেণ্টত সেই বিলখনো আমি চাব লাগিব কাৰণ যিখন বিল লাষ্টত আনিছিলে আপুনি চাওক তাতে ওমেন ৰিজাৰ্ভেশ্যনৰ ইছ্যুটোৰ লগতে এই বিলটোৰ এটা নেক্সাছ আছিলে আপোনাৰ যিটো কাৰণে আপোনাৰ যেতিয়া আপোনাৰ পাৰ্লিয়ামেণ্টত এই বিলখন ৰেইজ হ'ল আমি সেই সৰ্বসাধাৰণ ৰাইজে কিন্তু সেই বিলখনত ইণ্টাৰনেলি কি আছিলে সেই বস্তুটো কিন্তু ইমান হাইলাইট হোৱা নাছিলে আপুনি চাব যে সেই বিলখন ওমেন ৰিজাৰ্ভেশ্যনটোক অপ'জ কৰাৰ নিচিনাকৈ প্ৰজেকশ্যন হৈছিলে আপোনাৰ কিন্তু ডেট ওমেন ৰিজাৰ্ভেশ্যন বিলৰ লগতো এই ডিলিমিটেশ্যনটো কানেক্ট হৈ আছিলে গতিকে এতিয়া কথাটো হ'ল চাওক এই যে যিটো কথা এইমাত্ৰ ক'লে যে ফ্ৰিজ হৈ আছিলে গতিকে এতিয়া 2026ত গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আণ্ডাৰ আৰ্টিকল 82ৰ পৰা আৰম্ভ কৰি যেতিয়া কনষ্টিটিউচনেল যিখিনি প্ৰভিজন আপোনাৰ সেই প্ৰভিজনখিনি যদি আজি আপুনি ফ'ল' নকৰি পেলাই ইন ভায়লেশ্যন অফ দি কনষ্টিটিউচনেল প্ৰভিজন ফ'ৰ্চফুলি কৰিব পৰা যায় তেতিয়া কিন্তু আকৌ জুডিচিয়েল ৰিভিউৰ প্ৰভিজন আছে যে এনি এক্সাৰচাইজ অফ ডিলিমিটেশ্যন যদি তেওঁলোকে কনষ্টিটিউচনেল মেণ্ডেটখিনি কৰি পেলাই আপোনাৰ মানে নিয়াৰিকৈ কৰি লৈ যায় দেন দেয়াৰ ইজ এন স্কোপ অফ ডিলিমিটেশ্যনৰ ইছ্যু নাই কিন্তু যদি কনষ্টিটিউচনৰ পাৰ্টিকুলাৰ আৰ্টিকুল ভায়লেশ্যন হৈছে then it can always be subject matter then it can always এটা প্ৰশ্ন আপোনাৰ অসমত যি ডিলিমিটেশ্যন হৈছিল সেই ডিলিমিটেশ্যন পৰিলক্ষিত কৰিলে কোনোবা এটা সমষ্টিত 3 লাখ 3.5 লাখ ভোটাৰ কোনোবা এটা সমষ্টিত 1 লাখ ভোটাৰ গতিকে জনসংখ্যাৰ সমানুপাতিক হোৱা নাই কিন্তু সেইখন জুডিচিয়েলি সেইখনক কোৰ্টলৈ লৈ যাব পৰা গ'ল হয়নে no already it is subjudice before the supreme court আপোনাৰ কোৰ্টে it is notice issue কৰিছে আপোনাৰ ডেট ইজ এ ছাবজেক্ট মেটাৰ ছাবজুডিচ হৈ আছে আপোনাৰ আৰু ইভেন ৰিচেণ্টলি আৰু এটা আপোনাৰ ডিলিমিটেশ্যনৰ কেছ চমৰীয়া সমষ্টিৰ পৰাও গৈছে আপোনাৰ সুপ্ৰিম কোৰ্টত গতিকে সেইটো কাৰণে একদম যে মানে জুডিচিয়েল ৰিভিউৰ পৰা যে একদম ইমিউন মানে জুডিচিয়েল স্ক্ৰুটিনি যে নহ'ব তেনেকুৱা নহয় আপুনি চাওক যেতিয়া আপুনি প্ৰচিডিউৰ প্ৰেছক্ৰাইব বাই ল যদি আপুনি ভায়লেট কৰে তেতিয়াহ'লে কোৰ্ট হেজ দি পাৱাৰ কোৰ্ট ইজ দি সুপ্ৰিম আপোনাৰ কনষ্টিটিউচনেল গাৰ্জেন আৰু চাব লাগিব যে কনষ্টিটিউচন মতে কামখিনি হৈছে নে নাই হোৱা যদি হোৱা নাই দেন এভৰি চিটিজেন হেজ এ ৰাইট to go to Supreme Court to go to the honorable Supreme Court মলুল আপোনাৰ পইণ্টটো মনত সময় কম আছে দেৱজিৎ মহন্ত আপোনাৰ ওচৰলৈ আহিছোঁ সংক্ষেপত প্ৰতিক্ৰিয়া তাৰপিছত কংগ্ৰেছৰ ওচৰলৈ যাম সাইদুল ইছলাম ডাঙৰীয়া এটা কথা কৈছিলে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে লোকসভাত ৰিজনেল পাৰ্টিবিলাকে হাম হ'ব নেকি এইবাৰ 2024ত যেতিয়া লোকসভা নিৰ্বাচন হৈছিল তাৰে লগত কেইখনমান ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই ৰাজ্যকেইখনৰ ফলাফলে এইটো নেদেখুৱাই অন্ধ্ৰপ্ৰদেশ ঝাৰখণ্ড ছিকিম তাতে ৰিজনেল পাৰ্টিৰ দলেই একেলগে লোকসভাৰ লগত হওঁতেও তাত ৰিজনেল পাৰ্টিৰে চৰকাৰ হৈছে দ্বিতীয়তে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছিলে যে কিয় ওমেন ৰিজাৰ্ভেশ্যন কৰা নহ'ল মাত্ৰ 3টা পইণ্টেৰে মই শেষ কৰিছোঁ 1996 PM দেৱগৌড়া আছিল তেতিয়া প্ৰথম আনিছিলে এই মহিলাৰ সংৰক্ষণখন তেতিয়া কিয় কংগ্ৰেছে তেখেতসকলক সমৰ্থন নজনালে 1998 1999 2002 2003 অটল বিহাৰী বাজপেয়ীৰ দিনত তেখেতসকলে আমাক সমৰ্থন নকৰিলে 2/3 পাবৰ কাৰণে 2010 মনমোহন সিঙৰ চৰকাৰ আছিল ভাৰতীয় জনতা পাৰ্টিয়ে কৈছিলে যে আমি আপোনালোকক সমৰ্থন দিম আমি ৰাজ্যসভাত বিলখনক সমৰ্থন দিছিলোঁ কংগ্ৰেছে কিয় সেইখন লোকসভাত নানিলে যদি তেখেতসকলে যে আজি আমাৰ কথা কয় তেখেতসকলৰ দিনতো তেখেতসকলে কৰিব পাৰিলেহেঁতেন এনি কওক সেইটো GST কক ডিমিনিটেশ্যন কক যি ওমেন ৰিজাৰ্ভেশ্যন কক তেখেতসকলে আগতে নকৰিলে সাহসে নকৰিলে আৰু আমি কৰিব লগা হৈছে হয় তেওঁলোকে নকৰিলে কাৰণে বিজেপি কৰিব প্ৰতিক্ৰিয়া শেষৰটো মন্তব্য তাৰপিছত মই অনুষ্ঠান সামৰিব লাগিব শৰ্মা ডাঙৰীয়া চাওক না ডিমনিটাইজেশ্যনৰ কি কয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ফিনেন্স মিনিষ্ট্ৰীৰ পৰা ডিমনিটাইজেশ্যনৰ এগেইনষ্টত ছাজেশ্যন দিয়া হৈছিল কিন্তু জবৰদস্তি ডিমনিটাইজেশ্যন কৰিছে সেইটো কিয় কৰিলে ডিমনিটাইজেশ্যনে গোটেই দেশৰ অৰ্থনীতিটোৱে ধ্বংস কৰিলে সেইটো মানি নলয় এতিয়া কথাটো হ'ল GSTৰ কথা কৈছে GSTৰ গোটেই প্ৰপ'জেলটো কংগ্ৰেছে ক্ৰিয়েট কৰা প্ৰপ'জেলটোত মেক্সিমাম হায়েষ্ট কি কয় আছিল GST 18% সেইটোক আৰম্ভ কৰিলে 28%ৰে তেতিয়া কংগ্ৰেছে বাৰে বাৰে কৈছিল যে এইটো ভুলকৈ আৰম্ভ কৰিছে আপোনালোকে 8 বছৰৰ পিছত গোটেই দেশৰ বেপাৰী বা বিজনেছ ক্লাছক মাধমাৰ দি পেলাই
পিছলৈ এতিয়া উইথড্ৰ কৰি পেলাই এটা লিমিটত কৰিলে বা আপোনালোকে আচ্ছা, ওৱান নেশ্যন ওৱান ইলেকশ্যন নকৰিলে তেওঁলোকে কৰিছে সেইটো আচ্ছা এতিয়া ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথাটোতো কেতিয়াও অহা নাই আচ্ছা চাব মই এতিয়া আপোনালোকক কৈছোঁ কিয় লগা হৈছে আজিয়ে ওৱান নেশ্যন ওৱান ইলেকশ্যন এই যিবিলাক যুক্তি দি আছে এই মানে এতিয়া কথা হ'ল যে ওৱান নেশ্যন ওৱান ইলেকশ্যনটো হ'লে দেশখন একেবাৰে উন্নতি হৈ যাব যোৱা 12 বছৰৰ পৰাতো দেশক নি পেলাই একেবাৰে পৃথিৱীৰ চবতকৈ ভাল দেশলৈ পৰিৱৰ্তন হৈ গ'ল আমাৰ দেশৰ সকলো সমস্যা শেষ হৈ গ'ল আজি আমাৰ দেশৰ অৱস্থা এনেকুৱা যে এওঁলোকৰ দিনত এতিয়া আমি আমেৰিকাই যি বুলি কয় সেই হিচাপে আমি দেশখন চলাবলগীয়া হৈছে ৰাছিয়াৰ পৰা তেল কিনিব নালাগে কম দামত আমি আমেৰিকাৰ ডিক্টেশ্যনত গৈছোঁ ভেনেজুৱেলাৰ পৰা তেল কিনা আমি আমেৰিকাৰ ডিক্টেশ্যনত কিনিছোঁ আমাৰ ট্ৰেড গোটেই ডিলবিলাক আমেৰিকাই ডিফাইন কৰে আমি 3% আমেৰিকাক কি কয় আমি কি কয় ট্ৰেড ডিলত আমাৰ পাৰ্চেণ্টেজ আছিল আমাৰ চাৰ্জ লাগিছিল এতিয়া 18% দি আছে মই মোৰ সমীৰ শৰ্মা ডাঙৰীয়া 2029 যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন হয় ডিলিমিটেশ্যন হয় আপোনালোকে সেই মৰ্মে সেই ধৰণেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব অসমত যেনেকুৱা এনেকুৱা আপোনালোকে নিৰ্বাচন হ'ব মই এতিয়াও বহুত দূৰ আছে এতিয়াও চাব এতিয়া সংখ্যাৰ কথা কৈ আছে সংখ্যাবিলাক কেনেকৈ গোটাইছে এওঁলোকে সংখ্যাবিলাক কেনেকৈ গোটাইছে এনচিপি আগতে ভাঙি পেলাই 2 টুকুৰা কৰিছিল এতিয়া আকৌ আৰু এটুকুৰা কৰিবলৈ লৈছে বিল পাছ আইন হৈ যাব আপুনি ৰিজাল্টটো চাওক নিজৰ ল'ৰাজনক ৰিজাল্টটো চাওক হয় না সমাধান কৰিব বিল পাছ হয় ৰিজাল্টটো চাওক গতিকে আপোনালোকে সাংসদসকলক ধৰি ৰাখিব পৰা আৰম্ভ কৰিছে বিৰোধী দলবিলাক ধ্বংস কৰা এইটো কেতিয়াবা আগত আছিল মোৰ পইণ্টটো এইটো যে এই যিটো কথা সম্বিত শৰ্মা ডাঙৰীয়াই কৈ আছে সেই কথাখিনি তেওঁলোকৰ যুক্তিযুক্ততা নিজাববীয়াকৈ আছে মোৰ পইণ্টটো হৈছে কি এই কথাখিনি তেওঁলোকৰ ৰাজনৈতিক দল হিচাপে বা অপজিশ্যন ফেকশ্যনটোৰ যিকেইগৰাকী এমপিয়ে ইতিমধ্যে কেইদিনমান আগত নাপাইছিল নেকি বা নাপায় নেকি যদি নাপায় তেতিয়াহ'লে আৰু যিমান কেইজন বাকী আছে তাৰে কোন যাব এই যিটো কনফিউজন মানুহৰ দি থকা আছে এই কনফিউজনটো কিন্তু মই আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ এই কনফিউজনটোৰ পৰা অপজিশ্যনটো কিন্তু মানুহক ৰক্ষা কৰিব লাগে ধৰি ৰাখিব পাৰিব লাগিছিল বা যি ধৰণৰ তেওঁলোকৰ এক ফলাফল আছিলে যোৱাটো লোকসভা নিৰ্বাচনত সেই ফলাফল কিন্তু বাহাল হৈ থকা নাই বহু বিৰোধী সাংসদে ইতিমধ্যে NDA লৈ অগ্ৰসৰ হৈছে যাৰ পৰিপ্ৰেক্ষিতত NDA চাগৈ অনায়াসে 2খন বিধেয়ক গৃহীত কৰি আইনলৈ ৰূপান্তৰ কৰিব পাৰিব ওৱান নেশ্যন ওৱান পাৰ্টিহে হৈ গৈ থাকিব যেন পাইছোঁ ওৱান নেশ্যন ওৱান পাৰ্টি হৈ গৈ থাকিব নেকি এনেধৰণৰ শংকাও প্ৰকাশ কৰা হৈছে কিন্তু মোৰ আলোচনাটো আগবঢ়াই লৈ যাবলৈ সময় নাই মই মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ দেৱজিৎ মহন্ত ছাইদুল ইছলাম AR ভূঞা সম্বিত শৰ্মা 4জনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি